নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 14 শাওন 31 জুলাই শুকুৰবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ বিত্ত লাভ। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো উপায়েৰে হ'লেও কিছু পৰিমাণে হ'লেও আৰ্থিক উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ প্ৰতিভাত বাধা। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ অপত্যহানি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ যিকোনো ক্ষেত্ৰতে সমস্যা অহাৰ যোগে দেখা দিছে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ দুখ বেদনা বৃদ্ধি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ মনত কষ্ট অনুভৱ কৰিব পাৰে আৰু আপোনালোকৰ জীৱনলৈ দুখো নামি আহিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ মান সন্মান হানি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মান সন্মান বা অপমানৰ সন্মুখীন হোৱাৰ যোগে দেখা দিছে। কন্যা ৰাশি। কন্যা ৰাশিৰ সম্পত্তি লাভ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ স্থাবৰ বা অস্থাবৰ সম্পত্তি লাভৰ যোগে দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ অৰ্থ সম্পদ লাভ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক উন্নতি হোৱাৰ যোগে দেখা দিছে। গতিকে আজিৰ দিনটোত তুলা ৰাশিৰ বাবে শুভ যাব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বন্ধু বিবাদ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ বন্ধুৰ লগত বিবাদত লিপ্ত হোৱাৰ যোগে দেখা দিছে। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো যিকোনো সামাজিক কামতে ব্যস্ত হৈ কটাব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ দুৰ্ঘটনাৰ ভয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ যিকোনো ধৰণৰ সৰু সুৰা দুৰ্ঘটনা হোৱাৰ যোগে দেখা দিছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অৰ্থ ক্ষতি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অযথা অৰ্থ ব্যয়ৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ সৰ্বাংগীন উন্নতি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সকলো ফালৰ পৰাই উন্নতি সাধনৰ যোগে দেখা দিছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।